নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে শংকৰদেৱ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি এতিয়া এক প্ৰকাৰ বিপদত পৰিছে মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন বিগ আপডেট দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে হিন্দু যুৱ ছাত্ৰ পৰিষদে গুৱাহাটী মহানগৰ সমিতিয়ে দাখিল কৰিছে এজাহাৰ মাৰ্চেল বৰুৱাৰ এটা মন্তব্যক লৈ ইতিমধ্যে সৰব হৈছে সংগঠনটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাওপন্থী বুলি কৈছিল মাৰ্চেল বৰুৱাৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে ইছাংকৈ মত দেখুৱাব বিচাৰিছো মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ থানাত ইতিমধ্যে বিতৰ্কত সোমাই পৰিছে মাৰ্চেল বৰুৱা শংকৰদেৱ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল মাৰ্চেল বৰুৱাই হিন্দু যুৱ ছাত্ৰ পৰিষদে দাখিল কৰিছে এজাহাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাওপন্থী বুলি কৈছিল মাৰ্চেল বৰুৱাই তাৰ পিছতে জাঙুৰ খাই উঠিছে দল সংগঠন দাখিল কৰা হৈছে এজাহাৰ নিশ্চয়কৈ এই মুহূৰ্তত আগবঢ়াইছো মন্তব্য আছে কেও শুনা গুৱাহাটী মহানগৰ সমিতিয়ে এজাহাৰ দাখিল কৰিছে মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে তেখেতে বিশিষ্ট সাংবাদিক এডৱাৰ্ড চক্ৰৱৰ্তী ডাঙৰীয়া বিপুজ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওপন্থী বুলি তেখেতে কোনটো মানসিকতা পায় এইটো কথা ক'লে আমি নাজানো তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা অসমীয়া সমাজখনত তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি তেখেতে অসমীয়া এজন শিল্পী তেখেত শিল্পী সত্তাটো আমি সন্মান কৰোঁ সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে তেখেতে গুৰুজনাৰ বিষয়ে নাজানে গুৰুজন লেফটিষ্ট বুলি ক'ব আছে তেখেতে কৈছে গুৰুজনাক বাদ দি বিপ্লৱৰ কোনো কথা ভাবিব নোৱাৰে মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি তেখেতে এই নিকৃষ্ট মানদণ্ডৰ মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ আৰু বিহিত ব্যৱস্থা যদি চৰকাৰ প্ৰশাসনে গ্ৰহণ নকৰে বা ডিষ্ট্ৰিক্ট প্ৰশাসনে যদি গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গোটেই সমগ্ৰ অসমত থকা আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদে বিপ্লৱিক যিটো সত্তা বা আন্দোলন সেই আন্দোলন আমি ৰাজপথলৈ ওলাই আহিম আৰু তেখেতৰ বিৰুদ্ধে আমি উচ্চতম ন্যায়ালয়লৈকে আমি যাবলৈ সাজু আছোঁ হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গুৱাহাটী মহানগৰ সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছোঁ মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে তেখেতে বিশিষ্ট সাংবাদিক এডৱাৰ্ড চক্ৰৱৰ্তী ডাঙৰীয়া বিপুজ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওপন্থী বুলি তেখেতে কোনটো মানসিকতা পায় এইটো কথা ক'লে আমি নাজানো তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা অসমীয়া সমাজখনত তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিব লাগে গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি তেখেতে অসমীয়া এজন শিল্পী